নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে ডিৱাই 365 এক বিশেষ অনুষ্ঠান স্পষ্ট বাক এই স্পষ্ট বাকত আজি আমি নতুন আঞ্চলিক দলৰ প্ৰসংগ আলোচনা কৰিম ইয়াৰ পূৰ্বে আমি কেইবাবাৰো আঞ্চলিক দলৰ প্ৰসংগ আলোচনা কৰিছোঁ কিন্তু আজিৰ দিনটো তাৎপৰ্যপূৰ্ণ এইভাবে যে আজিৰ দিনটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু প্ৰত্যাশিত আঞ্চলিক দলটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল আৰু দলটো এটা ভাল নাম দিয়া হৈছে ৰাইজৰ দল ৰাইজৰ কাষত থাকিব বিচাৰিছে আৰু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথা যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দলটো অকলে গঠন কৰা নাই আজি দল গঠনৰ সময়তে অৰূপ বৰবৰাৰ ৰাজনৈতিক দলৰ কথা কোৱা হওক বা শৃংখল চলিয়া থকা লাচিত খানাৰ কথা হওক দুইটা দল সামিল হৈছে কাৰ্যত তেওঁলোকে শক্তিশালী অৱস্থাত আজি থিয় দিছে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আছু বা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা জাতীয় পৰিষদৰ পৰা তেওঁলোক কিছু দূৰত্বত আছে এটা ভাল কথা যে ইতিমধ্যে কেইবাটাও দল আছিল সেই দলবোৰক লাহে লাহে গোট খাইছে আজি অৰূপ বৰবৰাৰ দল আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাষলৈ আহিলে বা শৃংখল চলিয়াৰ লাচিত খানা আহিলে ভাল কথা যে আঞ্চলিক দল সংখ্যা কমি আহিছে হয়তো পৰৱৰ্তী সময়ত এই দলসমূহ একত্ৰিত ৰূপত আমি দেখা পাম যদি একত্ৰিত ৰূপত দেখা পাম তেতিয়াহ'লে হয়তো কংগ্ৰেছ বা বিজেপি বিপদত পৰিব অন্যথা কংগ্ৰেছ বা বিজেপি লাভান্বিত হ'ব পাৰে বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম আজি আমি কথা পাতিম কৃষক মুক্তিৰ নতুন দলৰ বিষয়ে আৰু লগতে আনুষংগিক প্ৰসংগবোৰক লৈ নাম হৈছে ৰাইজৰ দল অখিল গগৈ জেলত থকা অৱস্থাতে নতুন ৰাজনৈতিক দল গঠন হ'ল যাক নাম দিলে ৰাইজৰ দল তাৎপৰ্যপূৰ্ণভাৱে আজি অখিল গগৈৰ জন্ম দিৱস আছিল জন্ম দিৱসৰ দিনা অখিল গগৈ কাৰাগাৰত আছিল যদিও কাৰাগাৰৰ বাহিৰত তেওঁৰ সতীৰ্থসকলে আজি নতুন দলটো গঠন কৰিলে ৰাইজৰ দল এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ লগত কেইবাজন অতিথি উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা পদত্যাগ কৰি আজি ৰাইজৰ দলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হোৱা ভাস্কৰী শইকীয়া আমাৰ লগত আছে ইতিমধ্যে অজিত ভূঞাৰ উদ্যোগত গঠন হোৱা যি আঞ্চলিক সুৰক্ষা মঞ্চ নহয় জানো গণমঞ্চ আঞ্চলিক গণমঞ্চৰ নেতৃত্ব দিয়া মীৰা বৰঠাকুৰ আমাৰ লগত আছে ইতিমধ্যে জাতীয় পৰিষদত অংশগ্ৰহণ কৰা প্ৰদীপ ফুকন ডাঙৰীয়া আৰু লগতে এটা অতি পুৰণি আঞ্চলিক দল যোৱাবাৰ নিৰ্বাচনত দেখা দিয়া এলডিপি তেওঁলোকৰ দলৰ শীৰ্ষ নেতা দিবস ফুকন আমাৰ লগত আছে আমি আটাইকেইজনক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ ভাস্কৰী শইকীয়াৰ পৰা আৰম্ভ কৰোঁ যে প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ নতুন আঞ্চলিক দল এটা অৱশেষত গঠন কৰিলে কেতিয়া হ'ব এইবোৰ প্ৰশ্ন আহি আছিল কিন্তু অৱশেষত আজি গঠন হ'ল এটা প্ৰশ্ন হ'ল যে আপোনালোক নতুন দল গঠন কৰিলে কিন্তু এতিয়াও আছু বা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা জাতীয় পৰিষদৰ লগত লগ লাগিব নোৱাৰিলে অথচ অখিল গগৈ বা আপোনালোকৰ দলে বাৰে বাৰে একেখন পতাকাৰ তলত একেলগে থকাৰ কথাটো কৈ আছিল হয় মই প্ৰথমে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দল অসমৰ উদ্যোগত যি নতুন দল ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিছে এই ৰাইজৰ দলে সমগ্ৰ অসমবাসী ৰাইজৰ সৌভাশিস আৰু তেখেতসকলৰ সহায় সহযোগিতা কামনা কৰিছোঁ চাওক অতনুদা আমি আজি যিসকল মানুহ লগ হৈ নতুন দলটো গঠন কৰিছোঁ ৰাইজৰ দল আমি কোনো প্ৰফেশ্যনেল পলিটিচিয়ান নহয় কোনো বৃত্তিধাৰী ৰাজনীতিক নহয় আমি সকলোৱে কিছু জাতীয় সংগঠনৰ লগত জড়িত ব্যক্তি আছিল কিন্তু বৰ্তমান যি বিশেষ ৰাজনৈতিক প্ৰেক্ষাপট সময়ৰ যি আহ্বান এই আহ্বানত আমি এই ৰাজনৈতিক দলটো গঠন কৰিবলৈ বাধ্য হ'লোঁ কি সময়ৰ আহ্বান আছিল আমি দেখা পাইছিলোঁ যে 16ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে কৈছিল যে জাতি মাটি ভেটি ৰক্ষা কৰা হ'ব কিন্তু আমি দেখা পালোঁ জাতি মাটি ভেটি বিক্ৰী শেষ কৰিলেই তাৰোপৰি আনি আমাক চিৰদিনৰ বাবে পংগু কৰি দিব বিচাৰিছে আমি দেখা পাইছোঁ যে অন্যহাতে তাৰ বিপৰীতে কংগ্ৰেছ আৰু AIDFৰ অশুভ মিত্ৰযোগ ঘটিছে গতিকে এনেকৈ প্ৰেক্ষাপটত এখন নতুন অসম গঢ়িবৰ কাৰণে এখন আধুনিক অসম গঢ়িবৰ কাৰণে আমি সকলো যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলোৱে বিচাৰি থকা আমাৰ যিখন সপোনৰ অসম সেই সপোনৰ অসম গঢ়িবলৈ আমাক এটা ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ আঞ্চলিক দলটো জাতীয় পৰিষদ হ'ব নোৱাৰে নেকি মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে বিচাৰিছিলোঁ যে আমি যিহেতু আন্দোলনত সকলো ভাগে ভাগে আন্দোলন কৰাৰ কাৰণে আমি আন্দোলনত পৰাজিত হৈছিলোঁ আমি নিবিচাৰটো আমাৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া হৈছিল সেইকাৰণে আমি সকলোকে বাৰম্বাৰ হাতজোৰ কৰিছিলোঁ বিনম্ৰভাৱে আহ্বান কৰিছিলোঁ যে আহক আমি সকলো লগ হৈ এটা ঐক্যবদ্ধ আপোচবিহীন ৰাজনৈতিক দল গঠন কৰোঁ আৰু এটা ঐক্যবদ্ধ আপোচবিহীন ৰাজনৈতিক দল গঠন কৰালে হয়তো অসমৰ ৰাজনীতিত যি ধুমুহাৰ সৃষ্টি আজি হৈছে তাতকৈ হয়তো বহু বেছি ধুমুহাৰ সৃষ্টি হ'লহেঁতেন কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ যি সঁহাৰি সেই সঁহাৰিলৈ আমি আছু বা অন্য জাতীয় সংগঠনৰ পৰা দুইটা জাতীয় সংগঠনৰ পৰা আমি যি সঁহাৰি লাভ কৰিছিল সেই সঁহাৰি লাভ নকৰিলোঁ কিন্তু এই সঁহাৰি লাভ নকৰাৰ পাছত আমি থমকি নৰলোঁ আজি কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতি নহয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মনত ৰাখিব ৭০টাকৈ জাতীয় সংগঠন জাতীয় জনগোষ্ঠীয় সংগঠন বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দল অসমে লগ হৈ এটা ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছোঁ
আৰু এইটো কথা কৃষক মই মুক্তি যাম ভাস্কৰজ্যোতি শইকীয়া মই যাম মই অদীপ ফুকনৰ ওচৰত যাম যে অদীপ ফুকন ডাঙৰীয়া দেখা গ'ল যে অৰূপ বৰবৰাৰ নেতৃত্বাধীন যিটো দল আছিল সংযুক্ত আঞ্চলিক তেওঁলোকৰ যি সংযুক্ত আঞ্চলিক দল আগষ্ট মাহত তেজপুৰত গঠন হৈছিল আৰু সেই সময়ত এই দলটোৱে যেতিয়া বৈঠক অনুষ্ঠিত হ'ল তাত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থকা নাছিল জাহ্নু বৰুৱা আছিল তাত নগেন শইকীয়াই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছিল আৰু আমাৰ খবৰ মতে সেই দলটোৱে সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠনৰ জাতীয় পৰিষদৰ লগতো কথা বতৰা পাতি আছিল আপোনালোক আজি হতবাক হৈ যোৱা নাই হঠাৎ আপোনালোকৰ কাষৰ পৰা সেই দলটো গৈ কৃষক মুক্তিৰ দ্বাৰা গঠিত ৰাইজৰ দললৈ গুচি গ'ল মই ভাবোঁ যে অসমত আঞ্চলিকতাবাদ যিমানে শক্তিশালী হ'ব প্ৰকৃততে অসম এখন আঞ্চলিকতাবাদৰ উৰ্বৰ ক্ষেত্ৰ নেতৃত্বৰ দুৰ্বলতাৰ কাৰণে গতি লোৱা নাছিল গতিকে আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ কাৰণে যিয়ে পদক্ষেপ ল'ব তাকে আমি স্বাগতম জনাব লাগে মই এটা দলৰ পৰা বুলি নহয় প্ৰত্যেকজন অসমীয়াই আজি ৰাইজৰ দল আমি এটা অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ অতি প্ৰয়োজন আমি ঐক্যবদ্ধভাৱে ৰাজনীতিৰ ক্ষেত্ৰখনত আঞ্চলিকতাবাদ কৰিবই লাগিব কিন্তু এনেকুৱা ধৰণৰ ধাৰণা নহয় যে আমাৰ চৰ্দাৰ অৰূপ বৰবৰাই জাতীয় পৰিষদত জইন কৰিব যোগদান কৰিব এনেকুৱা কথা কেতিয়াও আলোচনা হোৱা নাই কাৰণ ইতিমধ্যে দলটোৰ লগত সকলোৱে যি সম্পৰ্ক ৰাখিছে তেনেকৈ আগবাঢ়িছে বা এইটো ভাবিবলগীয়া বিষয় নহয় আমি ভাল পাইছোঁ যে সংগঠিত ৰূপত আঞ্চলিক ৰাজনীতি আগবাঢ়িছে আৰু এই সংগঠিত ৰূপত আঞ্চলিকতা ৰাজনীতি আগবাঢ়িছে আৰু ইয়াক অকল নিৰ্বাচন কেন্দ্ৰিক নহয় নিৰ্বাচন হয় আমি নিৰ্বাচন যুঁজিবই লাগিব 21ত আঞ্চলিক ৰাজনীতি চৰকাৰ কৰিবই লাগিব তাত এটা নিৰ্বাচনী বুজাবুজিৰ আমি আগবাঢ়িবই লাগিবই কিন্তু অকল নিৰ্বাচন কেন্দ্ৰিক আমি নিশ্চয় সকলোৱে একো নেও আজি ৰাইজৰ দলেও অকল 21ৰ নিৰ্বাচন বুলি ৰাইজৰ দল গঠন হোৱা নাই সময়ত 50টা বছৰ সন্মুখত ৰাখি এটা শক্তিশালী আঞ্চলিকতাবাদী ধাৰা সন্মুখত ৰাখি ৰাইজৰ দল জন্ম হৈছে বা এতিয়া ৰাইজৰ দল যেতিয়া গঠন হ'ল ৰাইজৰ দল থাকিলে এখন সমান্তৰালভাৱে জাতীয় পৰিষদ থাকিল সমান্তৰালভাৱে তেওঁলোকে ৰেল লাইনৰ দুটা লাইনৰ দৰে আগুৱাই যাব নে এটা সময়ত দুটা লগ হ'ব এই গোটেই কথাটো যদি চাই যে যিধৰণে চিন্তা চৰ্চা হয় যে এটা ক'ৰবাত লগ হ'ব অসমত বিভিন্ন ৰাজনৈতিক দল থাকিব পাৰে ভাৰতবৰ্ষত আজি বহুকেইটা ৰাজনৈতিক দল মিলি NDA হৈছে বহুকেইটা মিলি পেলাই UPA হৈছে এইটো বিভিন্ন ৰাজনৈতিক বাতাবৰণ হ'ব পাৰে কিন্তু নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত আমি যদি কাৰোবাক আমাৰ মনৰ মিল থাকি শত্ৰু হিচাপে আমি যদি কাৰোবাক লওঁ বা ৰাইজৰ শত্ৰু হিচাপে আমি সকলোৱে ঐক্যবদ্ধভাৱে সেই ৰাইজৰ শত্ৰুক আঁতৰ কৰিব লাগিব এইটো নিৰ্বাচনী বুজা পৰা সময়ত হ'বই এই কথাটো নতুনকৈ আপুনিও আশাবাদী যে ৰাইজৰ দলৰ সৈতে এটা সময়ত নিৰ্বাচনী স্বাভাৱিক এইটো সকলোৱে এটা স্পষ্ট সিদ্ধান্ত ইয়াত আলোচনাৰ প্ৰয়োজনেই নাই ৰাজনীতি কৰিছে আঞ্চলিক ৰাজনীতি কৰি পেলাই এইকাৰণে কৰিবলগীয়া হ'ল ৰাষ্ট্ৰৰ চৰিত্ৰই আজি আঞ্চলিকতাবাদ অসমত শক্তিশালী কৰিবলৈ বাধ্য হ'ল গতিকে সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে এটা পদক্ষেপ ল'লে আৰু কৃষক মুক্তিয়ে বৰ্ণিয়াৰ পৰা কৈ আছিল দল কৰিম গতিকে একেলগে চব আগবাঢ়িছে কিন্তু বিভিন্ন নিজস্ব মতাদৰ্শত ৰাজনীতি কৰিব কিন্তু এই বিজেপিৰ দৰে এই সাম্প্ৰদায়িক বা অসম বিৰোধী শক্তিটোক আঁতৰ কৰিবৰ কাৰণে নিৰ্বাচন কেন্দ্ৰিক যিবিলাক বুজাবুজি লাগে সেইখিনি নিশ্চয় এইটো সময়ত হ'বই এইটো তাৰ কাৰণে নতুনকৈ ইয়াত আলোচনা কৰা বিতৰ্কৰ পৰা প্ৰয়োজন ঠিক আছে মীৰা বৰঠাকুৰ মই আপোনাক এটা প্ৰসংগ উত্থাপন কৰি আপোনালোকে এখন ধুনীয়া মঞ্চ গঠন কৰি থৈছিল আপোনালোকে সকলোকে বিচাৰিছিল কিন্তু কাৰ্যত আপোনালোকে বিশেষ সঁহাৰি এওঁলোকৰ পৰা পোৱা নাই আছুৰ ফালৰ পৰা পোৱা নাই আছুৱে আপোনালোকৰ নেতা অজিত ভিয়াৰ পত্ৰৰ উত্তৰ দিয়া নাই অখিল গগৈৰ নেতৃত্বত নতুন দলটো গঠন হৈছে তেওঁলোকৰ স্থিতি কি হ'ব সেই কথা স্পষ্ট নহয় কিন্তু তেওঁলোকে আজি এটা কথা স্পষ্ট কৰিছে কংগ্ৰেছ AIDF আৰু বিজেপিৰ সৈতে সমদূৰত্ব তেওঁলোকে মানি চলিব অৰ্থাৎ আপোনালোকে যিটো কংগ্ৰেছক লৈ মহাজোঁট কৈছে সেই মহাজোঁটত তেওঁলোক নাই এতিয়া মোৰ প্ৰশ্ন হৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতি আজি ৰাইজৰ দল গঠন কৰিবলগীয়া পৰিৱেশ পৰিস্থিতি কিয় সৃষ্টি হ'ল আছুৱে তেওঁলোকক গুৰুত্ব নিদিয়াৰ বাবে তেওঁলোকে দল গঠন কৰিবলগীয়া হ'ল বুলি আপুনি ভাবে নেকি কথাটো একচুৱেলি তেনেকুৱা নহয় মানে ধৰক কৃষক মুক্তিৰ আজি সুদীৰ্ঘ 10-15 বছৰীয়া যিটো তেওঁলোকৰ প্ৰচেষ্টা এই প্ৰচেষ্টাটো তেওঁলোকে একেবাৰে ম্লান কৰি দিব নোৱাৰে গতিকে আমি আঞ্চলিক গণমৰ্চাই কৃষক মুক্তিৰ লগত আমি আজি বোলে নহয় কেবৰ আন্দোলনৰ পৰা কি কা আন্দোলনলৈকে আমি একেলগে সকলোৱে কাম কৰি আছোঁ কিন্তু কথাটো মাজত আহিলে কি ছাত্ৰ সন্থাৰ ওচৰত আমিও গৈছোঁ তেখেতসকলেও গৈছে যদি চবৰে এটা মানে কমন এজেণ্ডাত যদি গোটেই মানুহখিনিক ল'লেহেঁতেন আজি হয়তো ৰাইজৰ দল গঠন কৰাৰ এটা অৱকাশ নাহিলেহেঁতেন কিন্তু তথাপিও যি হয় ঈশ্বৰে ভালেই কৰে চাওক তেওঁলোকেও নিজৰ যিমানটো আজি ইমান সুদীৰ্ঘ দিনৰ যিটো সত্তা সেইটো তেওঁলোকে অটুট ৰাখিবৰ কাৰণে এটা ৰাজনৈতিক দলৰ সৃষ্টি হৈছে গতিকে ৰাইজৰ দল নামটোও বহুত ভাল লাগিছে মই শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ভাস্কুটিৰ জৰিয়তে গোটেই ৰাইজৰ দলৰ প্ৰতিনিধিলে দ্বিতীয়ত আপোনালোকৰ এটা কথা মই কৈছোঁ যে যিহেতুকে বৰ্তমান গোটেই ভাৰতবৰ্ষত অসমৰ কথা বাদেই দিয়ক গোটেই ভাৰতবৰ্ষতে এনেকুৱা এটা টেনশ্যনৰ মানে পৰিৱেশ সৃষ্টি হৈছে এইখিনি সময়ত
আমি যিটো কথা কৈ আছোঁ মই আপুনি যিটো কৈছে দুটা ট্ৰেইনৰ মানে ৰেলে গৈ পেলাই ক'ৰবাত ষ্টেচনত লগ লাগিবনে ডেফিনেটলি যদি সঁচাকৈ ৰাজনৈতিক দল কালিলৈকে কৃষক মুক্তিয়ে যেতিয়ালৈকে দল খোলা নাছিলে চিন্তাধাৰাবিলাক ৰাজনৈতিক নাছিলে গতিকে আজি যিহেতুকে দল খুলিছে ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ নিৰ্বাচনৰ সময়ত সেই কথাটোৰ লগত ইকুৱেশ্যন মিলাব লাগিব নহ'লে আপুনি বিজেপিক কোনো কাৰণে প্ৰতিহত কৰিব নোৱাৰে ছেকেণ্ড কথাটো মই কৈ দিছোঁ আপোনালোকে কৈ আছে যে আঞ্চলিক গণমৰ্চাই কংগ্ৰেছ AIDFৰ লগত লগ লাগিব বিচাৰিছে নেকি কংগ্ৰেছে কাৰ লগত লগ লাগিব বিচাৰিছে এইটো কংগ্ৰেছৰ এজেণ্ডা আমি AIDFৰ লগত লগ লাগিম বুলি কৈছোঁ নেকি আমি কোৱা নাই গতিকে এনেকুৱা হ'ব নালাগে মহাজোঁটৰ কথা কৈ আছোঁ মহাজোঁটৰ কথা কোৱাৰ কথাটো হৈছে যে আপুনি আমি AIDFৰ কথা আজিলৈকে অজিত ভূঞা ডাঙৰীয়াও কোৱা নাই আমিও কোৱা নাই মহাজোঁটৰ অজিত ভূঞাই স্পষ্টভাৱে কোৱা মনত আছে AIDF সাম্প্ৰদায়িক দল নহয় কেতিয়াও হ'ব নোৱাৰে গতিকে বিজেপিক প্ৰতিহত কৰিলে এটাইবোৰ শক্তি একত্ৰিত হ'ব কথাটো আপোনাক সেইটোৱে কথাটো ক'ব বিচাৰিছোঁ আপোনালোকে এইটোত মানে প্ৰেছাৰটো এইটো নকৰিব যে AIDF আৰু কংগ্ৰেছৰ লগত যাব নেকি আমি প্ৰথম আমাৰ প্ৰাইমেৰী আমাৰ প্ৰেছাৰটো আছে যে AJP কৃষক মুক্তিৰ আজি দল CPI CPM LDP এই গোটেইখিনি পাৰ্টি যদি লাচিত সেনা সকলো যদি ইউনাইটেড হৈ আহে তেতিয়াহ'লে বেলেগ ইকুৱেশ্যনৰ কথাটো নাহে কিন্তু আমি ইমানখিনি কৈ থকাৰ পিছতো গতিকে তেওঁলোকে যেতিয়া এটা ছাতিৰ তলত আহিব বিচৰা নাই তে নিৰ্বাচনটোত আপোনালোকে TV চেনেলত বহি আমি উফৰাম বুলি কৈ থাকিলে উফৰাব পৰাটো সম্ভৱপৰ হ'ব নেকি কাৰণ পলিটিকেলি ঠিক আছে মই যাম দিবস ফুকন আমাৰ লগত আছে দিবস ফুকন প্ৰদ্যুৎ বৰাৰ নেতৃত্বত LDP আজি কেইবাবছৰ আগতে গঠন হৈছিল যোৱাবাৰ তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আপোনালোক এতিয়া নতুন দল নহয় কিন্তু এই নতুন যিবোৰ দল গঠন হৈছে সেই আটাইবোৰ নতুন দল গঠনৰ বেকগ্ৰাউণ্ড বা আঁৰৰ কথাটো হৈছে কা বিৰোধী আন্দোলন অৰ্থাৎ কা বিৰোধী আন্দোলনত তেওঁলোকে ভাগ লৈছিল ক'লে বেয়া অপ্ৰিয় হ'লেও সত্য কথা ক'বলৈ বাধ্য হৈছোঁ কা বিৰোধী যেতিয়া আন্দোলন হৈছিল আছুৱাৰ যুৱ ছাত্ৰ পৰিষদ বা অন্যান্য জাতীয় সংগঠনৰ আন্দোলন পৃথকভাৱে হৈছিল কৃষক মুক্তি আন্দোলন পৃথকভাৱে হৈছিল অৰ্থাৎ কা বিৰোধী আন্দোলনতে আমি সকলো একত্ৰিত হ'ব পৰা নাছিলোঁ এতিয়া আঞ্চলিক দল গঠনতো আমি একত্ৰিত হ'ব পৰা নাই এনে অৱস্থাত কিন্তু আপোনালোকৰ এটা আঞ্চলিক দল এটা আছিল কিন্তু সেই আঞ্চলিক দলটোৱেও এতিয়া এনে পৰিস্থিতি হৈছে নেকি যে কাৰোবাৰ লগত চামিল হ'ব বা আপোনালোকৰ দলৰ কাৰোবাক মাতিব কিয়নো আপোনালোকৰ দলৰ বহুকেইজন সদস্যই ইতিমধ্যে জাতীয় পৰিষদত যোগদান কৰিছে মই পোনপ্ৰথমে ৰাইজৰ দললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আজি এই দলটো ভূমিষ্ঠ হৈছে আমি গোটেই কথাটো আন এটা দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰথম কথাটো হৈছে অসমৰ ৰাজনৈতিক ইতিহাসত এই সময়ছোৱাই হৈছে আটাইতকৈ যুগান্তকাৰী সময়ৰ সৃষ্টি হ'ব পৰা এটা সন্ধিক্ষণত আমি উপনীত হৈছোঁ মই এটা কথা বুজা নাই যে সকলোৱে এটা প্ৰশ্ন কৰি আছে ইমানবোৰ দল কিয় হৈছে কিন্তু মই যদি ইতিবাচক দৃষ্টিভংগীৰ পৰা চাব খোজোঁ যে ইমানবোৰ আঞ্চলিক দল গঠন হোৱাটো এটা অত্যন্ত শুভ লক্ষণ আঞ্চলিকতাবাদৰ পক্ষে কাৰণ আমি যদি চাওঁ আঞ্চলিকতাবাদৰ ভাৰতৰ পীঠস্থান তামিলনাডুত 178টা আঞ্চলিক দল আছে সেয়া হৈছে স্বীকৃত পঞ্জীভুক্ত অন্ধ্ৰপ্ৰদেশত আছে 101টা তেলেংগানাত নতুন ৰাজ্যখনত আছে 34টা পাঞ্জাৱত আছে 59টা হাৰিয়ানাৰ নিচিনা এখন সৰু ৰাজ্য আছে কিন্তু তামিলনাডু অন্ধ্ৰপ্ৰদেশত আঞ্চলিক দল যথেষ্ট আছে খুব ভাল কথা কিন্তু তাত সৰ্বভাৰতীয় দলে কোনো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই তাৰ বিপৰীতে দেখা গৈছে এই যে আঞ্চলিকতাবাদৰ আমাৰ যিটো এটা প্ৰসাৰ হৈছে ইমানবোৰ যে আঞ্চলিক দল গঠন হৈছে এইটো হৈছে আটাইতকৈ তাৎপৰ্যপূৰ্ণ ঘটনা এই কাৰণেই যে অসমত ইয়াৰ পিছত সৰ্বভাৰতীয় দলৰ প্ৰৱেশ নিষিদ্ধ হ'ব এইটো তাৰ আগজাননী আমি সকলো দলে যদি এক হৈ কাম কৰোঁ আমি দলৰ বেলেগ থাকিব পাৰে পতাকা বেলেগ থাকিব পাৰে সংবিধান বেলেগ থাকিব পাৰে কিন্তু আমি যদি এটা ন্যূনতম আঁচনিৰ অধীনত যদি আমি কাম কৰিবলৈ লওঁ এটা যদি কমন মিনিমাম প্ৰগ্ৰাম থাকে মই ভাবোঁ অসমৰ ৰাজনৈতিক ইতিহাসত এই সময়ছোৱা সোণালী আখৰেৰে লিপিবদ্ধ হ'ব কাৰণ এয়াই হৈছে আঞ্চলিকতাবাদৰ জয়যাত্ৰাৰ প্ৰথম পদক্ষেপ কাৰণ অসম গণ পৰিষদে যি আঞ্চলিকতাবাদৰ নামাৱলী লৈ সৰ্বভাৰতীয় দলত জাগ গ'ল অসমৰ ৰাইজক যি ধৰণে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিলে মই ভাবোঁ যে আজি এই ষ্টুডিঅ'ৰ মজিয়াত যিকেইজন আমি আঞ্চলিকতাবাদী দলৰ প্ৰতিনিধি আছোঁ আমি অন্ততঃ কেতিয়াও সেই ধৰণে প্ৰতাৰণা বা বিশ্বাসঘাতকতা নকৰোঁ ঠিক আছে অতি শুভ লক্ষণ ঠিক
এইখিনিতে আমাৰ স্পষ্টভাগৰ পৰা আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আজি কৃষক মুক্তি উদ্যোগৰ ৰাইজৰ দল গঠন হোৱাৰ পিছত আমি কেইটামান প্ৰশ্ন আমি ওপৰলৈ উঠাব বিচাৰিছোঁ সেই প্ৰশ্নবোৰৰ ওপৰত আমি আলোচনা কৰিম আমাৰ প্ৰথমটো প্ৰশ্ন আছিল যে নতুন যে আঞ্চলিক দলসমূহ গঠন হৈছে তাৰ ওপৰত যে একেখন পতাকাৰ তললৈ জাতীয় পৰিষদ আৰু ৰাইজৰ দল নাহিল কিয় এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন দুইটা দল একত্ৰিত নহ'লে ৰাষ্ট্ৰীয় দল লাভান্বিত নহ'বনে 3 নম্বৰ প্ৰশ্ন সংখ্যালঘুৰ মাজত প্ৰভাৱ থকা অখিল গগৈৰ দলে কংগ্ৰেছ এআইডিএফৰ ভোট বিভাজিত কৰিব নেকি 4 নম্বৰ অখিল গগৈৰ জন্মদিনৰ দিনা দল গঠন কৰি অখিল কেন্দ্ৰিক দলৰূপে পৰিগণিত হ'ল নেকি 5 নম্বৰ একাধিক আঞ্চলিক দলৰ উপস্থিতিয়ে ভোটাৰক বিভ্ৰান্তিত পেলাব নেকি যে কাক ভোট দিম কাক নিদিম ৰাজনৈতিক দল জন্ম দিয়াৰ বাবেই কা বিৰোধী আন্দোলন আৰম্ভ হৈছিল নেকি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কা বিৰোধী আন্দোলনৰ দৰে ৰাজনৈতিক দলবোৰ একত্ৰিত নহ'ব নেকি এইখিনি প্ৰশ্ন আমি সন্মুখত উত্থাপন কৰিব বিচাৰিছোঁ মই এইখিনি প্ৰশ্নৰ পৰা মই জানিব বিচাৰোঁ প্ৰথমে মই আকৌ ভাস্কুদি শইকীয়াৰ ওচৰত যাব বিচাৰিছোঁ হয় আজি অখিল গগৈৰ জন্মদিন কৃষক মুক্তি সমিতি অখিল গগৈৰ নেতৃত্বত চলে ওৱান মেন কমাণ্ড বুলি এটা অভিযোগ উত্থাপন হৈছিল আজি যিটো দল গঠন কৰা হ'ল অখিল গগৈৰ জন্মদিনৰ দিনাই দলটো গঠন কৰা হ'ল আপোনালোকে কেকো কাটিলে ই এটা বেলেগ বাৰ্তা দিছে নেকি যে এইটো ওৱান মেন আৰ্মি বা অখিল কেন্দ্ৰিক দল হ'ব নেকি এইটো এটা সম্পূৰ্ণ এটা ভ্ৰান্ত আৰু ভুল ধাৰণা হয় আপোনালোক সকলোৱে জানে সমগ্ৰ অসমবাসী ৰাইজে জানে যে যোৱা 12 ডিচেম্বৰৰ পৰা 2019ৰ 12 ডিচেম্বৰৰ পৰা জাতিধ্বংসী কা বিৰোধী আন্দোলনত আন্দোলনৰ বিৰুদ্ধে আন্দোলন কৰাত অপৰাধ বুলি কৈ এক ভুৱা আৰু ষড়যন্ত্ৰমূলক গোচৰত অখিল গগৈক 10 মাহ ধৰি কাৰাবন্দী কৰি ৰখা গৈছে অখিল গগৈ আজিও কাৰাবন্দী হৈ আছে অখিল গগৈক আমি আমাৰ সংগঠনৰ সতীৰ্থ হৈ সাক্ষাৎ কৰিব নোৱাৰোঁ তেখেত চিকিৎসাধীন অৱস্থাত আছে তেখেতক লগ কৰিবলৈ গ'লেও আমাক কোনো লগ ধৰিব নিদিয়ে তেনে অৱস্থাত অখিল গগৈ কেন্দ্ৰিক এইটো দল কোনো ধৰণে হ'ব নোৱাৰে আৰু ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আছে দেখি মই একেলগে কৈ দিব বিচাৰিছোঁ দুইটা বস্তু ইটোৰ লগত সেইটো সম্পৰ্ক আছে যে কা বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটত ৰাজনৈতিক দলবোৰ জন্ম হৈছে নেকি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 2005 চনত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছোঁ তাৰ পূৰ্বে 2002 চনৰ পৰা আমাৰ কাম কাজবিলাক আৰম্ভ হৈছিল আৰু যেতিয়া আমি কাম কাজ কৰিছিলোঁ আমি এখন নতুন সমাজ প্ৰতিষ্ঠাৰ স্বপ্নৰে এই কাম কাজবিলাক আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু যেহেতু কৃষক মুক্তি সংগ্ৰাম সমিতি এটা জাতীয় এটা গণসংগঠনে কেতিয়াও আমাৰ যিটো ইপ্সিত লক্ষ্য এখন নতুন সমাজ প্ৰতিষ্ঠাৰ কামটো কৰিব নোৱাৰে গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰাৰম্ভিকৰ পৰাই লক্ষ্য আছিল যে আমি এদিন এটা পাৰ্টি কৰিম এটা দল কৰিম সেই দলে এখন নতুন সমাজ গঢ়িব আৰু সেই উদ্দেশ্যৰ লগত ৰাখি আপোনালোকে জানে যে 2015 চনৰ ডিৰৈ ডাঙলী অধিৱেশনত শিৱসাগৰৰ আমাৰ এটা ৰাজনৈতিক দলৰ জন্ম দিয়া গৈছিল কিন্তু সেই সময়ৰ বিশেষ পৰিস্থিতিগত কাৰণত আৰু ৰণকৌশলগত কাৰণত আমি গণমুক্তি সংগ্ৰাম অসমক পূৰ্ণাংগ ৰূপ দিয়া নহ'ল তাৰ পিছতে কিন্তু আমাৰ বাৰম্বাৰ আলোচনা চলি আছিল যোৱা 2019ৰ অক্টোবৰ আৰু ছেপ্টেম্বৰ মাহৰ আমাৰ কাৰ্যনিৰ্বাহকত নতুন দল গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল আমাৰ সংবিধান পৰ্যন্ত গৃহীত হৈ আছিল কিন্তু কা আন্দোলনৰ পিছত দেখা পাইছিল যে আমি ঐক্যবদ্ধ হোৱাটো অত্যন্ত প্ৰয়োজন কাৰণ ঐক্যবদ্ধ নহ'লে আমি আমাৰ শক্তিৰ শত্ৰুক আমি পৰাজিত কৰাটো সম্ভৱপৰ নহয় সেইকাৰণে আমি ঐক্যবদ্ধ আন্দোলনৰ এটা দলৰ পোষকতা কৰিছিলোঁ ঠিক আছে মই ভাস্কৰজী শইকীয়া যাম অধিক ফুকন মই আন এটা বিষয়ৰ ওপৰত যাওঁ আমি অকল চিঞৰ বাখৰ বা বিতৰ্ক কৰি আজি থাকিব বিচৰা নাই তথ্যভিত্তিক কিছু কথা জানিব বিচাৰিছোঁ যে হঠাৎ সকলোৱে কৈছে দিবক ফুকনেও কৈছে যে আঞ্চলিক দলৰ আগমন ভাল হৈছে যে এনেধৰণে আঞ্চলিক দল শক্তি একত্ৰিত হৈ উঠিলে সৰ্বভাৰতীয় দলৰ অসমত প্ৰৱেশ নিষেধ হৈ পৰিব এটা সময়ত যিদৰে অসম আন্দোলনৰ পিছত অসম গণ পৰিষদ হোৱাৰ পিছত তেওঁলোকৰ প্ৰৱেশ নিষেধ হৈ গৈছিল কিন্তু 5 বছৰৰ পিছতেই ৰাইজৰ মোহ ভংগ হৈ আকৌ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰখন আনিছিল এতিয়া প্ৰশ্ন হৈছে এই যে আঞ্চলিক দলবোৰ ইমান গঠন হৈছে আপোনালোকে কিয় গঠন হৈছে আচলতে কিয় ভাবিছে নিশ্চয় ৰাজনৈতিক যুদ্ধ এখন থাকিবই লাগিব নিৰ্বাচনী যুদ্ধ এটা ৰণকৌশল থাকিবই লাগিব আপোনালোকে ভাবে নে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা হোৱাৰ পিছত সংখ্যালঘুৰ ভোট তেওঁলোকে একত্ৰিত কৰিবলৈ সক্ষম হৈছে বিজেপিৰ হিন্দু বেল্টত এটা যথেষ্ট সংখ্যা শক্তিশালী স্থিতিত আছে এনে অৱস্থাত আঞ্চলিক দলে কিমানখন আসন লাভ কৰাৰ সম্ভাৱনা আছে আঞ্চলিক শক্তিৰ হাতত দখলত থকাৰ সম্ভাৱনা আছে বুলি আপোনালোকে ধাৰণা কৰিছে বা পৰ্যবেক্ষণ কৰিব বিচাৰিছে মূলতঃ যদি চাওঁ যে ৰাষ্ট্ৰৰ যিটো চৰিত্ৰ শেহতীয়াভাৱে আগতেও আছিল কিন্তু শেহতীয়াভাৱে ৰাষ্ট্ৰৰ যিটো চৰিত্ৰ সেই ৰাষ্ট্ৰৰ চৰিত্ৰই আঞ্চলিকতাবাদী শক্তি বা আঞ্চলিকতাবাদী দল গঠন কৰাৰ প্ৰৱণতাটো বা প্ৰয়োজনটো আনিলে আৰু অসমত আঞ্চলিকতাবাদী ধাৰা আগৰ পৰাই আছিল আৰু কিন্তু এটা বিশ্বাস আছিল যে এজিপিয়ে কিবা এটা কৰিব এজিপি গ'ল বহুত মানে আশা কৰিলে যে বিজেপিয়ে এটা আঞ্চলিকতাবাদী ধাৰাত কিবা এটা কৰিব নেকি 2014 2016 সমগ্ৰ বেছিভাগ মানুহ এই বিজেপিৰ লাইনত গ'ল কিন্তু দেখা গ'ল যে এই গোটেই কথাখিনি আঞ্চলিকতাবাদী ধাৰাত বা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে গ'ল স্বাভাৱিকভাৱে এই গোটেই কথাখিনি ৰাজনৈতিকভাৱে এই কথাখিনি মোকাবিলা কৰিব লাগিব কাৰণে এটা আঞ্চলিকতাবাদী ধাৰা আৰম্ভ হ'ল এতিয়া সদসম ছাত্ৰ বা যুৱ ছাত্ৰ পৰিষদৰ দৰে বা কৃষক মুক্তিৰ দৰে এই সংগঠনসমূহে সদায় জনগণৰ পক্ষত থাকে তেওঁলোকে জনগণৰ পক্ষত থাকি উপলব্ধি কৰিলে যে এই গোটেই বিষয়টো যদি ৰাজনৈতিকভাৱে আঘাত কৰা নাযায় তেনেহ'লে কিন্তু অসমৰ এই গোটেই শোষণ লুণ্ঠন বঞ্চনা চলি থাকিব
গতিকে স্বাভাৱিকভাৱেই এই ধৰণৰ চিন্তা চৰ্চা আহিল আৰু কা বিৰোধী আন্দোলন আগৰ পৰাই আছিল কা বিৰোধী আন্দোলন এই গতিকেতো আৰু অধিকভাৱে প্ৰভাৱ পৰিল যে ৰাজনৈতিক এটা শক্তি লাগিব আঞ্চলিক ৰাজনীতিৰ ধাৰাটো আনিবই লাগিব কাৰণ AGP নামৰ আঞ্চলিক ৰাজনীতি দল BJP লৈকে ইতিমধ্যে একাকাৰ হ'ল স্বাভাৱিক এটা পৰিণতি গতিকে এই বিষয়টো মই ভাবোঁ যে যিমানে আঞ্চলিক ৰাজনৈতিক দল হৈছে আটাইতকৈ ভাল কথা এইকাৰণে যে আঞ্চলিক ৰাজনৈতিক দল যিমানে বেছি হ'ব বা এটা সংগ্ৰামত আৰম্ভ হ'ব সিমানেই ৰাষ্ট্ৰৰ বিৰুদ্ধে মানুহবিলাক ঐক্যবদ্ধ আগবাঢ়িব আৰু সিমানেই ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিটো কথা ওলাই আহিব আৰু BJP বা শাসক গোষ্ঠীৰ চৰিত্ৰ সন্মুখত ৰাখিয়ে তেওঁলোকে আক্ৰমণ কৰিব ৰাজনৈতিকভাৱে এইখিনিতে অধিফুকন ডাঙৰীয়া যে কা বিৰোধী আন্দোলন যিটো চলিছিল কা বিৰোধী আন্দোলনত কেৱল আঞ্চলিক শক্তিয়ে বা অসমৰ জাতীয়তাবাদী শক্তিয়ে কা বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা নাছিল কা বিৰোধী আন্দোলনত কংগ্ৰেছৰ বিৰোধিতা কৰিছিল AIDFৰ বিৰোধিতা কৰিছিল প্ৰথম কথা এতিয়া যিখিনি কা বিৰোধী ব্যক্তি আছিল কা বিৰোধী ভোটাৰ আছিল সেই ভোটাৰৰ হাতত এটা BJPৰ বিপৰীতে কংগ্ৰেছ আছিল মই উজনি অসমৰ কথা কৈছোঁ মই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কথা কোৱা নাই এতিয়া সেই কা বিৰোধী ভোটখিনি আপোনালোকৰ বহু আঞ্চলিক দল গঠিত হোৱাৰ ফলত বিভাজিত হ'ব নেকি যে BJPৰ যিখিনি ভোট আছে সেই ভোট থাকিব নেকি ফলত BJP লাভান্বিত হ'ব এটা কথা আমি স্পষ্ট হোৱা হ'ল যে কা বিৰোধী সেইটো বুলি কিনে এটা অসমত জাগৰণ যিটো হৈছিল ইয়াৰ উৎসটো ক'ত উৎসটো অসম আন্দোলন বিদেশীক স্বদেশী কৰিব বিচৰা বিষয়টো অসম আন্দোলনৰ চুক্তি নচ্ছাত কৰি পেলাই বিষয়টো হ'ল কা বিৰোধী মানে অকল এই 2000 এই কা আন্দোলনটোৱে মূল বিষয় নহয় মূল বিষয় যেতিয়া দেখা গ'ল যে বিদেশীক স্বদেশীকৰণ আইন আনিব বিচৰা হৈছে অসম চুক্তি নচ্ছাত কৰিলে আমাৰ শ্বহীদসকলক নচ্ছাত কৰিলে স্বাভাৱিকভাৱে অসম আন্দোলনত আমিসকল জড়িত আছিলোঁ সুদম ছাত্ৰ সন্থা বা যুৱ ছাত্ৰ পৰিষদ স্বাভাৱিকভাৱে তেওঁলোকৰ গোটেই বিষয়টো আহিল যে এই গোটেই বিষয়টোলৈ এটা ৰাজনৈতিক বাতাবৰণ আনিব লাগিব তাৰ কাৰণে কথাটো আহিল কিন্তু এতিয়া যদি আমি চাওঁ যে এই গোটেই মুভমেণ্টটোৱে যে আঞ্চলিক ৰাজনীতিৰ ধাৰাটোৱে যে ইয়াত BJPক সংকটত নেপেলাব বা সহায় কৰিব বা কংগ্ৰেছ UDFক এটা বেলেগ এটা দিশত এই গোটেই ব্যাখ্যাখিনি হয়তো সময়ত আহিব কিন্তু এটা কথা স্পষ্ট এই কথাটো স্পষ্ট যে অহা 21ত BJP আহিব নোৱাৰে আজি আঞ্চলিকতাবাদীয়ে কোনকেইটা সমষ্টি ল'ব আমি নিৰ্বাচনত কিহৰ ভিত্তিত ক'লে আহিব নোৱাৰে কথাটো চাওক অসমৰ যদি আমি তথ্যৰ কথা আপুনি আগতে কৈছিলে তথ্য ভিত্তি যদি চাই অসমত 25% তলত যদি কোনোবাই ভোট পাই চৰকাৰ কৰিব নোৱাৰে আৰু BJPয়ে যদি চাই BJP কিমান পাইছিলে BJPয়ে যোৱা বছৰ যোৱা নিৰ্বাচনত 29.5% পাইছিলে 16ত 29.5% পাইছিলে AGP 8.1% আৰু BPF 3.9% ভোট পাইছিলে এইবাৰ ইলেকশ্যনত স্পষ্ট যে AGPৰ যিটো 8.1% না BPFৰ 3.9% এতিয়াও অস্পষ্ট গতিকে AGP BJPৰ হাতত যিটো 29.5% আছিল তাত প্ৰায় 12% আঞ্চলিকতাবাদৰ ভোট সোমাই আছিল কাৰণ আপোনালোকে জানে যে 30টা সমষ্টিত AGPয়ে দিছিলে তাৰে 14টাত তেওঁলোকে জিকিলে আৰু সেই বাকী গোটেই সমগ্ৰ অসমত আঞ্চলিকতাবাদী ভোটখিনি BJPয়ে পাইছে আৰু BJP যদি আপুনি চাই যে এটা সময়ত BJP সিট আছিলে কিমান নাই অধিফুকন ডাঙৰীয়া আপুনি যিটো কথা কৈছে মই তাত ঠিক একমত নহয় ৰাম মাধৱে এটা বৰ ইণ্টাৰেষ্টিং কথা কৈছে যে ৰাজনৈতিক মানে সমীকৰণ নচলে কেমিষ্ট্ৰি চলে আপোনালোকে দুটা কথা কৈছে অংক কেমিষ্ট্ৰি দুইটাই দ্বিতীয় কথা আপোনালোকে আঞ্চলিকতাবাদীত AGPৰ ভোট বুলি কৈছে এই ভোট কোনো বেংকত থকা টকা নহয় যে এইপিনে বদলাইলোঁ আকৌ লৈ গুচি আহিলোঁ সময় গ'ল আজি 15 বছৰৰ পিছত 20 বছৰৰ পিছত এজন মানুহ 15 বছৰ আগতে AGPৰ কাট্টাৰপন্থী নেতা আছিল কিন্তু তেওঁৰ পৰিয়ালৰ সতি সন্তান এতিয়া হয়তো কংগ্ৰেছ হৈছে BJP হৈছে গতিকে এনে দৃষ্টিত ইমান সহজ দৃষ্টিত ব্যাখ্যা কৰাটো পাই যাম মই ক্লিয়াৰ কৰিব লাগিব নহ'লে ভুল হ'ব যে সংখ্যাটো যিটো একে কথা যে চৰিত্ৰ যিটো আমাৰ AGPৰ জন্ম হৈছিলে সেইটো আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰ আৰু আজি যিটো আঞ্চলিকতাবাদৰ চৰিত্ৰ আহিছে সেই সময়তকৈ এতিয়া অধিক বেয়া চৰিত্ৰ কৈছে ৰাষ্ট্ৰীয় দলবিলাকে বিশেষকৈ BJPয়ে গতিকে অধিক বেয়া গতিকে মানুহ সেই সময়ত যিসকল আঞ্চলিক ৰাজনীতি আছিল এতিয়া অধিকভাৱেহে BJP বিৰোধী শক্তি হিচাপে আঞ্চলিকতাবাদ আঞ্চলিকতাবাদ শক্তিত আহিব স্বাভাৱিকভাৱে ইয়াত অংকও আছে কেমিষ্ট্ৰিও আছে গতিকে এইখিনি ব্যাখ্যা মই দাঙি ধৰিম ঠিক আছে মই যাম মই আপোনাৰ মই মীৰা বৰঠাকুৰৰ ওচৰত যাম তো মীৰা বৰঠাকুৰ যে এতিয়া ইতিমধ্যে সমালোচনা কৰা আৰম্ভ কৰিছে আজি অসম গণ পৰিষদৰ ফালৰ পৰা কোৱা হৈছে যে এওঁলোকে যে দল গঠন কৰিছিল কা বিৰোধী আন্দোলন যে কৰিছিল এই দল গঠন কৰিবলৈ কা বিৰোধী আন্দোলন কৰিছিল নেকি যে কা বিৰোধী আন্দোলন কৰিবলৈ দল গঠন কৰাৰ উদ্দেশ্য আছিল নেকি তাৰ কাৰ্যত কা বিৰোধী আন্দোলনটো যে এটা অপ্ৰয়োজনীয় আন্দোলন আছে তেনে ধাৰণা দিবলৈ AGP বা BJPয়ে চেষ্টা চলাইছে তাৰেই তেওঁলোকৰ প্ৰধান কথা হ'ব যে কা বিৰোধী আন্দোলন কৰা হৈছিল ব্যাপক হাৰত ৰাইজক আভুৱা ভাৰি এইসকল লোকে এইবাবেই নেতৃত্ব লৈছিল তেওঁলোকৰ উদ্দেশ্য আছিল 2021ত নিৰ্বাচন খেলিবলৈ সেই ভাৱটো ভোটাৰ মূল্য আহিব পাৰে নেকি আহিব পাৰে আমি মানে সমালোচনাটো নস্যাৎ কৰিব নালাগে সমালোচনাটো আমি মানে ধনাত্মক আৰু ঋণাত্মক দৃষ্টিটো পোষ্টমৰ্টম কৰিব লাগে একচুৱেলি আমি কা আন্দোলনখন যেতিয়া কৰিছিলোঁ তেতিয়া KMSS ছাত্ৰ
সন্থা আমি যিবিলাক দলৰ লগত জড়িত নাছিলোঁ তেনেকৈ বিভিন্ন মানুহ একেলগে কৰিছিলোঁ দুৰ্ভাগ্যজনক কথা কোনেও বেয়া পাব নালাগে ইয়াতে দুৰ্ভাগ্যজনক কথা ছেইম এজেণ্ডা ছেইম ইছ্যু চব লৈ আমি আন্দোলন কৰাৰ পিছত আজি বিৰোধীক সমালোচনা কৰাৰ সুবিধাটো আমি নাই দিয়া নেকি কওঁ আজি ধৰক কৃষক মুক্তিও দল খুলিছে আজি ধৰক AJPও খুলিছে আছুৱেও খুলিছে কিন্তু তাৰ পিছত যে বাছি যে আপোনাৰ মানে যে এই যে কেকৰ পৰা চেৰি বাছা নিচিনাকৈ বাছি লৈ যাবলগীয়া হৈছে তাৰমানে কা বিৰোধী আন্দোলনখন এই 10-12জন মানুহেহে কৰিছিলে নেকি গতিকে সমালোচনাটো আপুনি মূৰ পাতি ল'ব লাগিব কাৰণ আমি এক হ'ব নোৱাৰিলোঁ নহয় আমাৰ মাজতে শিল্পী সমাজক আমি বহুতক ধৰি ৰাখিব নোৱাৰিলোঁ এতিয়া সেয়া আপুনি প্ৰকৃত শিল্পীয়ে কওক বা যিয়ে নকওক কিন্তু আমিতো নাই ধৰি ৰাখিব পৰা তাৰপিছতে আন্দোলনত আপোনালোকে চবত শিল্পীৰ মাজত একে চবতে হিয়াৰ আমঠু বুলি কৈ প্ৰাইম আপোনালোকে ফ'কাছ কৰা মানুহজনকো আমি আমাৰ লগত ৰাখিব পৰা নাই আজি আঞ্চলিক গণমৰ্চা ৰাখি দুৱাৰে দুৱাৰে আমি গৈছোঁ আমাৰ একেটাই এজেণ্ডা আমাৰ একেটাই মতলব আমি কৈছোঁ যে আমাৰতো আঞ্চলিক গণমৰ্চা কোনো ৰাজনৈতিক দল নহয় গতিকে সমালোচনা কৰা স্থল আছে তাত গতিকে মই এটা কথাই কৈছোঁ বৃহত্তৰ স্বাৰ্থত নিৰ্বাচনৰ যদি গোটেই ইকুৱেশ্যনটোত কেমেষ্ট্ৰি এণ্ড মেথমেটিক্সৰ কথা চিন্তা কৰে AJP আৰু আপোনাৰ আজি ৰাইজৰ দল সকলোৱে কিন্তু গ্ৰেণ্ড এলায়েন্সটোক মই আজিৰ পৰাই কথাটো কৈছোঁ যে গ্ৰেণ্ড এলায়েন্সটোক যদি সকলোৱে যদি মানি নলয় তেতিয়াহ'লে আপুনি যিমানেই নকওক ৰাইজ কিন্তু বিভ্ৰান্তি হ'ব তেতিয়া BJP ভাৰ্চেছ কংগ্ৰেছ চিলেকশ্যন হ'ব ঠিক এইটো কথা কিন্তু মানি ল'ব লাগিব। মই এটা বাণিজ্যিক বিৰতি ল'বলৈ লাগিব মই ভাস্কতি শইকীয়া দিৱস ভ্ৰমণ আপোনালোকৰ লগত পাতিম এটা সৰু বাণিজ্যিক বিৰতি লৈ লৈছোঁ নাম হৈছে ৰাইজৰ দল ভাস্কতি শইকীয়া মই আপোনাৰ ওচৰলৈ যাম নতুন দল আপোনালোকৰ গঠন হ'ল কৃষক মুক্তি উদ্যোগত এতিয়া প্ৰশ্ন হৈছে যে বিজেপিৰ বিকল্প হিচাপে কিয় আপোনালোক হ'ব বা আঞ্চলিক দল হ'ব কিয় কংগ্ৰেছ নহ'ব তাৰমানে কংগ্ৰেছে কি বেয়া কাম কৰিলে এইখিনি সময়ত যে যাৰ বাবে কংগ্ৰেছক ভোট নিব কংগ্ৰেছৰ নিজস্ব ভোট বেংক আছে এতিয়া কংগ্ৰেছৰ বিকল্প হিচাপে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছ আছিল এতিয়া কংগ্ৰেছৰ বিকল্প হিচাপে আঞ্চলিক দল হ'বলৈ ওলাইছে যে আপুনি কিয় ভাবে যে কংগ্ৰেছক বাদ দি আঞ্চলিক দলক বা অকল আপোনালোকৰ দল বুলি ক'লে মই আঞ্চলিক শক্তিক ৰাইজে এবাৰ ভোট দিব ইতিমধ্যে কংগ্ৰেছ আৰু AYDFৰ মাজৰ মিত্ৰজোঁট প্ৰায় নিশ্চিত হৈছে কংগ্ৰেছ আৰু AYDFৰ মিত্ৰজোঁট হোৱাৰ লগে লগে এই মিত্ৰজোঁটে নিশ্চিতভাৱে নামনি অসম বা বৰাক ভেলীত এটা ভাল ৰিজাল্ট কৰিব বুলি সকলোৱে ধাৰণা কৰি ল'ব পাৰি নিশ্চিত ধাৰণা আৰু কংগ্ৰেছে যেতিয়া AYDFৰ লগত মিত্ৰজোঁটত চামিল হ'ল তাৰ ফলত উজনি অসমত BJPয়ে চুইপ কৰি দিয়াৰ এটা সম্ভাৱনা দেখা গৈছিলে কিন্তু BJPকো এতিয়া মানুহে ভাল পাই থকা নাই বিশেষকৈ কাখন অনাৰ পিছত কিন্তু BJPয়ে কা অনাৰ পিছতো কিন্তু কংগ্ৰেছে যিটো AYDFৰ লগত মিত্ৰজোঁটত গুচি গ'ল তেতিয়া উজনি অসম বা মধ্য অসম বা উত্তৰ অসমৰ মানুহে কংগ্ৰেছকো কোনোপধ্যে আস্থাত নলয় সেই এই মুহূৰ্তত এটা আঞ্চলিক শক্তিৰ প্ৰয়োজন আছে এটা ঐক্যবদ্ধ আঞ্চলিক শক্তি যি ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে উজনি অসমত BJPক প্ৰতিৰোধ কৰিব পাৰে প্ৰত্যাহ্বান জনাব পাৰে অৰ্থাৎ এনেকৈ ক'ব পাৰোঁ নেকি যিকেইটা আঞ্চলিক দল গঠন হৈছে জাতীয় পৰিষদৰ কথাই কোৱা হওক আপোনালোকৰ দলৰ কথাই কওক LDPৰ কথাই কোৱা হওক অজিত বিহাৰ নেতৃত্বত মঞ্চৰ কথাই কওক তেওঁলোকে মূল কনচেনট্ৰেশ্যন উজনি অসমৰ হিন্দু ভোটৰ ওপৰত দিছে নামনি অসমৰ মুছলমানৰ ভোট নাপায় চাওক আমি যি ৰাইজৰ দল গঠন কৰিছোঁ ৰাইজৰ দলে সৰ্বাত্মকভাৱে অসমৰ সকলো ঠাইতে সহায় লাভ কৰিম বুলি আমি দৃঢ় বিশ্বাসী কিন্তু আমি কৈছোঁ যে ৰাইজৰ দল কেৱল উজনি বা নামনি অসমৰ সকলো ঠাইতে আমি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিম বুলি ভাবিছোঁ কিন্তু এতিয়া উজনি অসমতো আমি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিম বুলি ভাবিছোঁ কিন্তু উজনি অসমত স্পেচ খালী হৈ গ'ল তাতে ৰাইজে এতিয়া BJPকো বিচৰা নাই আৰু কিন্তু কংগ্ৰেছকো তেখেতে আঁকোৱালি ল'ব নোৱাৰে কাৰণ কংগ্ৰেছ ইতিমধ্যে AYDFৰ বুকুচাত উঠিছেগৈ গতিকে এতিয়া এটা অপশ্যনৰ প্ৰয়োজন হৈছে উজনি অসম বা মধ্য অসম বা উত্তৰ অসমৰ মানুহক যে আমাক এটা আমাৰ নিজা এটা দল লাগে যাক আমি বিশ্বাস কৰিব পাৰোঁ আমি ভাবোঁ সেই দলটো আৰু সেই শক্তিটো আঞ্চলিক শক্তি হ'বগৈ পাৰে আৰু সেইকাৰণে আমি ভাবোঁ যে সম্পূৰ্ণৰূপে এটা স্পেচ আছে আৰু সেই স্পেচটোত যদি আমি আঞ্চলিক শক্তি ঐক্যবদ্ধ আঞ্চলিক শক্তি যদি প্ৰৱেশ কৰিব পাৰোঁ তেন্তে আমি 21ৰ বিধানসভা নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰিম অতন্তে লগতে এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ এটা প্ৰশ্ন এটা আহি আছে যে দেখা পাইছিলোঁ যে অখিল গগৈ দলৰ সংখ্যালঘু এলেকাত বিশেষ প্ৰভাজন থকাৰ কাৰণে কংগ্ৰেছ আৰু AYDFৰ ভোট বিভাজন কৰিব নেকি মই ভাবোঁ যে এইটো অখিল গগৈ দল নহয় এইটো ৰাইজৰ দল 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা যে ৰাইজৰ দলৰ প্ৰভাৱ কেৱল সংখ্যালঘু এলেকাতে আমাৰ নাই কৃষক মুক্তি সংগ্ৰামী যাত্ৰাই আৰম্ভ হৈছিল গোলাঘাটৰ দয়াং টেঙানীৰ পৰা আমি তাৰ পিছৰ আমাৰ যিমানবিলাক সংগ্ৰাম দেখা পাব সেই সংগ্ৰামবিলাক মূলত হৈছিল আমাৰ উজনি অসম আৰু মধ্য অসম গতিকে আমাৰ যি প্ৰভাৱ আছে প্ৰভাৱ আমাৰ ভাবোঁ আমি অসমৰ প্ৰতিটো অঞ্চলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৰ্বাত্মক প্ৰভাৱ আছে আৰু এই সৰ্বাত্মক প্ৰভাৱৰ ভিত্তিত
ভিত্তিতে আজি আমি কৃষক মুক্তি সংগ্ৰামীতে সকলোখিনি দল সংগঠনৰ লগত লৈ এটা ঐক্যবদ্ধ আঞ্চলিক দল ঠিক আছে কিন্তু বাস্তৱিকতে আমি দেখা পাইছোঁ যে বিশেষকৈ সংখ্যালঘু মানুহৰ মাজত এতিয়া অখিল গগৈ যথেষ্ট আস্থাৰ প্ৰতীক ন' ডাউট মই কোৱা নাই যে মূল উজনি মানুহৰ মাজত আস্থাৰ প্ৰতীক নহয় বুলি কওঁ কিন্তু সংখ্যালঘুৰ মাজতো এজন আজিৰ এই যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলিছে তাৰ মাজতো কিন্তু অখিল গগৈ এটা ফিগাৰ হৈ আছে এইখিনি সময়ত আমি কেইটাবোৰ প্ৰশ্ন দেখুৱাব বিচাৰিছোঁ গ্ৰাফিকেলি কেইটাবোৰ বিষয় দেখুৱাব বিচাৰিছোঁ যিবোৰ বিষয়ৰ পৰা উজনি হওক বৰাকত হওক কেনেকৈ ভোট বিভাজনৰ ফলত যোৱাবাৰ কংগ্ৰেছ ক্ষতিগ্ৰস্ত হৈছিল এইবাৰ তেওঁলোকৰ মিত্ৰতাৰ ফলত কি লাভান্বিত হ'বলৈ আহিছে তো ৰাতাবাৰীত বিজেপিয়ে পাইছে কংগ্ৰেছে পাইছিল প্ৰায় 29,000 ভোট যোৱাবাৰ বিজেপিয়ে পাইছিল বৃহৎ সংখ্যক ভোট কিন্তু তাত ইউডিএফে পাইছিল 23,000 ভোট অৰ্থাৎ কংগ্ৰেছ ইউডিএফ একত্ৰিত হৈ যোৱাৰ লগে লগে বিজেপিৰ পৰাজয় নিশ্চিত হৈছে পাঠাৰকান্দিত বিজেপিয়ে 46,000 ভোট পাইছিল কংগ্ৰেছৰ সপক্ষে 31,000 ভোট আহিছিল যে 46 আৰু 31 ইউডিএফে পাইছিল 37,000 ভোট যদি কংগ্ৰেছ ইউডিএফ একত্ৰিত হয় তাত বিজেপি হৰাটো নিশ্চিত নাহৰকটীয়াত অগপই পাইছিল প্ৰায় 46,000 ভোট য'ত এবাৰ লুইনজ্যোতি গৈ উঠিব বিচাৰিছিল কংগ্ৰেছে পাইছে 52,000 ভোট 52,000 ভোট কংগ্ৰেছৰ লগত যোৱাবাৰ আছিল আৰু বামপন্থীয়ে পাইছিল 4,026টা ভোট এবাৰ বামপন্থী কংগ্ৰেছ একত্ৰিত হৈছে যোৱাবাৰ থাউৰাত বিজেপিয়ে পাইছিল 41,000 ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছে পাইছিল 40,000 অধিক ভোট এনে অৱস্থাত তাত বামপন্থীয়েও সামান্য ভোট লাভ কৰিছিল প্ৰায় 2,036টা ভোট লাভ কৰিছিল যদি বামপন্থী কংগ্ৰেছ হয় ইউডিএফ পৰাজয় নিশ্চিত শদিয়াত বিজেপিয়ে পাইছিল 38,000 ভোট পাই পেলাই তেওঁ বিজয়ী হৈছিল কিন্তু কংগ্ৰেছে পাইছিল 32,000 ভোট প্ৰায় 6,000 ভোটত পিছ পৰিছিল কিন্তু কংগ্ৰেছৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে পাইছিল 22,000 ভোট গতিকে নিৰ্দলীয় প্ৰাৰ্থীজন ইতিমধ্যে কংগ্ৰেছলৈ আহিছে লিখন চেতিয়া বামপন্থীয়ে পাইছিল 23,000 ভোট এইবোৰ সমষ্টিত ইতিমধ্যে বিজেপিৰ জেগাত কংগ্ৰেছৰ ভাল স্থিতি আহিছিল লখিমপুৰত অগপই পাইছিল 45,000 ভোট কংগ্ৰেছে পাইছিল 41,000 ভোট কিন্তু কংগ্ৰেছৰ ঘন বুঢ়াগোহাঁই বিসম্বাদী প্ৰাৰ্থীৰ ৰূপে থিয় দিছিল তেওঁ 23,000 ভোট লাভ কৰিছিল যিবোৰ কাৰণে এই সমষ্টি কংগ্ৰেছে হেৰুৱাবলগীয়া হৈছিল আৰু তাত বামপন্থী এটা সৰু ফিগাৰ এটা পাইছিল আনকি সৰভোগ সমষ্টি য'ত সভাপতি ৰঞ্জিত দাসে 56,000 ভোট পাইছিল বিজেপিয়ে কংগ্ৰেছে 36,000 ভোট পাইছিল কিন্তু আচৰিত হ'ব তাত ইউডিএফে 17,000 ভোট পাইছিল 26-17 আপুনি যোগদান কৰক লগত বামপন্থীয়ে পাইছিল প্ৰায় 29,000 ভোট গতিকে ৰঞ্জিত দাস এই সমষ্টিৰ জিকাটো কঠিন হৈ পৰিব যদি আমি সমীকৰণ হিচাপে চাওঁ এতিয়া এই সমগ্ৰ বিষয়টো দিবক ফুকন এতিয়া নতুন আঞ্চলিক দল উঠি যোৱাৰ লগে লগে এই ভোট বেংকত কাৰ ভোট বিভাজিত হ'ব যেন লাগিছে যে বিজেপিৰ ভোট বিভাজিত হ'ব নে কংগ্ৰেছৰ ভোট বিভাজিত হ'ব নে দুইটা পক্ষৰ ভোট বিভাজিত হ'ব কি হ'ব যেন আপোনালোকে ধাৰণা কৰিছে নতুন আঞ্চলিক দলৰ ফলত চাওক এই প্ৰশ্নটোৰ উত্তৰটো যথেষ্ট দীঘলীয়া হ'ব আমি আলোচনা আৰম্ভ কৰিছোঁ আমাৰ দলৰ মজিয়াত ইয়াত বিভিন্ন ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ কথা আছে আৰু আপুনি আগতে এটা কথা কৈছে সেইটোৰ আন্ধৰিবলৈ মই এটা প্ৰসংগ উল্লেখ কৰি থ'ব খুজিছোঁ এই ইয়াতেই যে আপুনি কৈছে যে কা বিৰোধী আন্দোলন লৈয়ে নতুন আঞ্চলিক শক্তিৰ উত্থান হৈছে কিন্তু আমি যদি খতিয়ান লৈ চাওঁ অকল কা বিৰোধী আন্দোলনৰ গইনালৈ আঞ্চলিক দল ইয়াত গঠন হৈ হোৱা নাই 2015 চনত এটা তাৎপৰ্যপূৰ্ণ বছৰ সেইটো 2015 চনত LDP গঠন হৈছিল আৰু সেই একেটা বছৰতে আৰু এটা আঞ্চলিক ৰাজনৈতিক দল যেটো অদীপ ফুকন ডাঙৰীয়াই তেতিয়া নেতৃত্ব দিছিল সেইটো গঠন হৈ আছিল তাৰ মানে দেখা গৈছে যে আঞ্চলিকতাবাদৰ শক্তি বা মানুহৰ আস্থা ইয়াত চলি আছে কাৰণ এজিপে সাংঘাতিক ধৰণৰ এটা প্ৰতাৰণা কৰিলে গতিকে এতিয়া যেটা আমি আস্থা চলি আছে বুলি মই কেনে কম কিন্তু কাকো ভোট দি জিকাই আনা নাই আস্থা নহয় তেওঁলোকে কোনোবা নেতাই আঞ্চলিক দল চলিব বুলি গঠন কৰি আছে তেওঁলোকক ৰাইজে ভোট দিছে না সেইটো কিন্তু আমি সমীকৰণে কৈ দিয়া নাই নহয় সেইটো সময়ত কি আছিলে কংগ্ৰেছৰ অপশাসন চলি আছিল আৰু তাৰ পিছত বিজেপি আহিছিলে বিজেপিৰ লগত সামিল হ'ল এজিপি আৰু এজিপি বিজেপিৰ সামিল হোৱাৰ ফলতে বিজেপিয়ে ক্ষমতা হস্তগত কৰিছিল কিন্তু এতিয়াৰ যেটো পৰিস্থিতি বা পটভূমি আপুনি ঠিকই কৈছে যদি এই ভোটখিনি বিভাজন নহয় যদি বিভাজন নহয় তেতিয়া হলে ডাইৰেক্টকে এজিপি বিজেপি যেটো ফুকন ডাঙৰীয়াই কৈছে এবাৰ দিছপুৰৰ পৰা উৎখাত হোৱাটো নিশ্চিত আৰু সেই ক্ষেত্ৰত মই ভাবো অসমৰ এটা পুৰণি আঞ্চলিক দল ৰেজিষ্টাৰ্ড আঞ্চলিক দল হিচাপে LDPৰ যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু আমি চিন্তা কৰি চাব লাগিব যে আমি নতুন যিবোৰ আঞ্চলিক শক্তি আহিছে নতুন যি আঞ্চলিক দল আহিছে আঞ্চলিক গণমৰ্চা বুলিও এটা গণমৰ্চা গঠন হৈছে আগতেও এটা আঞ্চলিক দলৰ এটা ৰিজনেল ডেমক্ৰেটিক এলায়েন্স আছিলে সেই গোটেই দলবোৰে মিলি পেলাই এই ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব লাগিব যে কোনো পদ্ধতি যাতে বিজেপিয়ে আকৌ জাতি ধ্বংসী কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰে আৰু সেইটো ক্ষেত্ৰত নিশ্চয় এই নতুন আঞ্চলিক শক্তিসমূহৰ লগতে আগৰ আঞ্চলিক দলসমূহৰ নেতৃত্বৰ বিচক্ষণতা আৰু তেওঁলোকৰ দূৰদৃষ্টি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব
মীৰা বৰঠাকুৰ এইখিনিতে এটা প্ৰশ্ন আছে যে এনেধৰণৰ কথাও আছে যে চবেই ব্যক্তিগত লাভালাভৰ বাবে বিভিন্ন আঞ্চলিক দল গঠন কৰিছে যে প্ৰত্যেককে এখন এখনকৈ আসন লাগে উদাহৰণস্বৰূপে আপুনি হয়তো কালি ইষ্ট গুৱাহাটীৰ পৰা টিকট বিচাৰিব উদীপ ফুকনে ইষ্ট গুৱাহাটীৰ টিকট বিচাৰিছে আমাৰ লগত দিৱস ফুকন আছে দিৱস ফুকনেও বিচাৰিব ইষ্ট গুৱাহাটীৰ পৰা টিকট মই কৈছোঁ কিন্তু যদিহে এই গোটেইবোৰ দল যদি একত্ৰিত হয় ইষ্ট গুৱাহাটীৰ পৰা উদীপ ফুকনে পাবনে মীৰা বৰঠাকুৰে পাবনে দিৱস ফুকনে পাব প্ৰশ্ন গতিকে বেলেগ বেলেগ মঞ্চত থাকিলে টিকেটক লৈ তেওঁলোকে ক'ব পাৰিব যে আমাৰ দলৰ সেই তেনেধৰণৰ কাহিনীও থাকিব পাৰে নেকি চাওক ডেফিনেটলি কথাবিলাক থাকিব মই ইষ্ট গুৱাহাটীত খেলিম বুলি আপুনি কৈ দিছে মই আপোনাক ফুল চন্দন পৰক মই এতিয়ালৈকে কোনো তেনেকুৱা কথা দলেও টিকেট দিম বুলি বা সেইটো বেলেগ কথা সেইটো কথা কিন্তু কথাটো হৈছে যে প্ৰথম প্ৰেক্টিকেল কথাটোত আমি যাব লাগিব এইটো কোনেও বেয়া পাব নালাগে মই একচুৱেলি চিধাকৈ কথাবিলাক কওঁ কাৰণে মানুহে হয়তো বেয়া পাব পাৰে প্ৰেক্টিকেল কথাটো হৈছে যদি কাইলৈ উদীপ ফুকন ডাঙৰীয়া বা দিৱস ফুকন ডাঙৰীয়া বা মীৰা বৰঠাকুৰ যদি ইষ্ট গুৱাহাটীত উঠে কাৰণ আপুনি চাব লাগিব যোৱাবাৰ কংগ্ৰেছে পাইছে প্ৰায় 40-42,000 ভোট সিদ্ধাৰ্থ ভট্টাচাৰ্যই যে 1,27,000 ভোট পাইছে বিজেপিয়ে গতিকে আমি এই ইউনাইটেড মানে তেওঁলোকৰ সেইটো বেয়া পালেও আপোনাক সেইটো ফ'ৰ্চক ৰুধি পেলাই যাবলৈ হ'লে আমাৰ এটা ছাতিৰ তলত কাইলৈ যদি উদীপ ফুকন ডাঙৰীয়াই খেলে তেতিয়াহ'লে বাকী ৰাইজৰ দলেও তাত কেণ্ডিডেট দিব নোৱাৰিব এজেপিও দিব নোৱাৰিব তেতিয়াহে আপোনাৰ কংগ্ৰেছেও তাত টিকেট দিব নোৱাৰিব কংগ্ৰেছেও যদি তাত টিকেট দিয়ে দিছ ইজ দ্য প্ৰেক্টিকেল ইকুৱেশ্যন অফ পলিটিক্স কিন্তু উদীপ ফুকনৰ দলৰ সেইটো অংক নহয় তেতিয়াহ'লে জিকাৰ অংকটো নাই ৰ'ব মোৰ কথাটো আপোনাক শুনিবলৈ বেয়া মই ডে ওৱানৰ পৰা চাওক কেবৰ পৰা মোৰ স্থিতি একেটাই কৰি আছোঁ আজিও মই কৈছোঁ বিজেপি কেন্দ্ৰত চৰকাৰ আছে বিজেপিৰ ইয়াত চৰকাৰ আছে বিজেপিক হৰ্চ ট্ৰেডিং কৰিব পৰা এজন ট্ৰেডাৰ আছে আপুনি সেইটো কথা নুই কৰিব নোৱাৰে গতিকে ক'ত কাক কেনেকৈ আপুনি চাওক উলংগ হোৱা নেতাকো আনি পেলাই জইন কৰাই দিছে নহয় দিল্লীত উলংগ হৈছে আপুনি ভাবিব পাৰে নেকি দিল্লীৰ ৰাজপথত উলংগ হোৱা নেতা এজনে আকৌ 4 দিনৰ পিছত আহি বিজেপি অফিচত পতাকা ল'ব বুলি ভাবিব পাৰে নেকি ডেফিনেটলি যদি মই কোনটো কথা কৈছোঁ মই এতিয়াও চাওক আঞ্চলিক গণমৰ্চা কোনো ৰাজনৈতিক দল নহয় কিন্তু মই কৈছোঁ তাত থকাত মই যিমানখিনি জানো যে গ্ৰেণ্ড এলায়েন্সৰ যিটো প্ৰচেষ্টা চলি আছে যদি সঁচা অৰ্থত কাৰো যদি কোনো হিডেন এজেণ্ডা নাই তেতিয়াহ'লে আপুনি গ্ৰেণ্ড এলায়েন্সত নগ'লে মোৰ যিমান দিন মই কলেজ লাইফৰ পৰা ইলেক্ট্ৰেল পলিটিক্সটো দেখিছোঁ ওচৰৰ পৰা কাৰণ চাওক ইলেকশ্যন ৱেভ ফেচ এণ্ড ফ'ৰ্চ এই ইকুৱেশ্যনটো যদি নিমিলে তেতিয়াহ'লে বিজেপিৰ কাৰণে কিন্তু অলপ হ'লেও মানে সহজ হৈ যাব মই উদীপ ফুকন আৰু ভাস্কৰী শইকীয়াৰ পৰা জানিব বিচাৰিম যে কংগ্ৰেছ অবিহনে আঞ্চলিক দলে আগুৱাই গৈ চৰকাৰ গঠন কৰিব নোৱাৰিব নেকি যে বিজেপিক প্ৰতিহত কৰিবলৈ মই অকল কংগ্ৰেছ অবিহনে বুলি কোৱা নাই গ্ৰেণ্ড এলায়েন্স লাগিব বামপন্থীক লাগিব বা যিটো অজিত কুমাৰ ভয়ে কৈ আছে সেইটো নহ'লে নহ'ব নেকি এটা বাণিজ্যিক বিৰতিৰ পিছত আমি এই বিষয়ৰ ওপৰত বিতংভাৱে কথা পাতিম উদীপ ফুকন আৰু ভাস্কৰী শইকীয়াৰ ওচৰলৈ যাম নাম হৈছে ৰাইজৰ দল আছু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জাতীয় পৰিষদ গঠন হোৱাৰ পিছত এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা ৰাইজৰ দল গঠন হ'ল এতিয়া এই দুইটা দলে বাৰে বাৰে কৈছে বিজেপি আৰু কংগ্ৰেছৰ পৰা তেওঁলোকে সমদূৰত্ব মানি চলিব ইয়াৰ বিপৰীতে অজিত ভূঞাৰ নেতৃত্বত গঠোৱা মঞ্চত থকা মীৰা বৰঠাকুৰে কৈছে কংগ্ৰেছক বাদ দি আমি আগবাঢ়িব নোৱাৰিম এতিয়া মই উদীপ চবকে দি পেলাই উদীপ ফুকন মই সুধিব বিচাৰিছোঁ কথাটো মিছা কথা কোৱা নাই ঠিকেই কৈছে যে বিজেপিক যদি পৰাভূত কৰিবলগীয়া হয় কংগ্ৰেছক বাদ দি বা কংগ্ৰেছ বা বামপন্থীক বাদ দি কেনেকৈ আপোনালোকে আগুৱাই যাব পাৰিব এই কথাটো ভুল কথা যে 5টা সমষ্টিৰ পৰা যে 60টা হৈ পেলাই বিজেপি হ'ল আৰু সেইকাৰণে বিজেপিয়ে থাকিব লাগিব আজি কংগ্ৰেছো তেনেকৈ 78টা সমষ্টি পাইছিলে এটা সময়ত 26টা আহিল কিন্তু কংগ্ৰেছ বিজেপি এইবিলাক ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ল সময় আৰু অসমৰ জনগণৰ সমস্যা আৰু তাৰ কাৰণে আঞ্চলিকতাবাদী শক্তিবিলাক একত্ৰিত হৈছে আৰু এইবাৰ এটা গুৰুত্বপূৰ্ণ দিশ যে এইবাৰ ৰাইজৰ দলে হওক বা জাতীয় পৰিষদে হওক এইবিলাকৰ পিছৰ সকলো যুৱ সংগঠনবিলাক আছে সকলো যুৱ সংগঠন এই আঞ্চলিক ৰাজনীতিৰ লগত জড়িত হৈছে গতিকে স্বাভাৱিকভাৱে যুৱ সংগঠন ছাত্ৰ সংগঠনবিলাকৰ ভৱিষ্যতৰ স্বাৰ্থত এইবাৰ আঞ্চলিক ৰাজনৈতিক দল যিয়ে কৰিছে তেওঁলোকে এটাই চাব যে এটা সমষ্টিত এজনেই আঞ্চলিক ৰাজনীতিৰ প্ৰাৰ্থী হ'ব আৰু তেওঁ এই ৰাষ্ট্ৰীয় দলে হওক বা বিজেপিয়ে হওক বা কংগ্ৰেছে হওক UDF-এ হওক তেওঁলোকক পৰাভূত কৰি আঞ্চলিক ৰাজনীতি চৰকাৰ কৰিবৰ কাৰণে বদ্ধপৰিকৰ আৰু সেইটো ৰণকৌশল হ'ব আমি নিৰ্বাচনী যিটো বুজাবুজি এইটো হ'বই লাগিব আৰু নিৰ্বাচনী বুজাবুজিৰ মাজতে এটা সমস্যা এজন আঞ্চলিকতাবাদী প্ৰাৰ্থী থিয় হ'ব আৰু তেওঁলোকে চৰকাৰ গঠনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব আৰু এটা কথা ঠিক এইটো ঠিক যে আমাৰ মাজত কোনো ধৰণৰ বোকাচতি বা বক্তব্য বেলেগ এই ধৰণৰ অন্ততঃ আঞ্চলিকতাবাদী ৰাজনীতিৰ লগত জড়িত কোনে কোৱাটো উচিত নহয় সন্মুখত ৰাইজ আছে আৰু ৰাইজক লগত আমি আগবাঢ়িম খুব ভাল কথা যদি হয় একো একোটা সমষ্টিত একো একোটা আঞ্চলিক দলৰ প্ৰাৰ্থী আপোনাৰ দলে হওক
ভাস্কুতি শইকীয়াৰ দলেৰে হওক বা দীপক ফুকন বা মীৰা বৰঠাকুৰৰ হওক যিয়ে হওক এতিয়া ভাস্কুতি শইকীয়া যে এইটো আপুনি আশাবাদী যে কংগ্ৰেছ বিজেপিক যদি প্ৰতিহত কৰিবলগীয়া আঞ্চলিক এক শক্তি একত্ৰিত হ'ব লাগিব আৰু কংগ্ৰেছৰ লগত বুজাবুজি নকৰি বিজেপিক প্ৰতিহত কৰিব পৰা যাব বুলি আপুনি ভাবে হয় আমি ভাবোঁ আমি আচলতে অসমৰ ৰাজনীতি যি হ'ব সেই ৰাজনীতিৰ পৰা বিজেপি কংগ্ৰেছ AYDFক মাইনাছ কৰি এক নতুন ৰাজনীতি পোষকতা কৰি আচলতে ৰাইজৰ দল আমি জন্ম দিব বিচাৰিছোঁ আৰু আজি আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে মই অসমৰ সকলো আঞ্চলিক দল আৰু আঞ্চলিক শক্তিক আহ্বান জনাম যে আহক আমি সকলো এখন মঞ্চত কিছুমান কমন এজেণ্ডাক লৈ আমি এখন মঞ্চত উপবিষ্ট হওঁ যাতে আমি আমাৰ অমৈহতীয়া শত্ৰু বিজেপি যাতে আমি আমাৰ অমৈহতীয়া শত্ৰু কংগ্ৰেছ যাতে আমি আমাৰ অমৈহতীয়া শত্ৰু AYDFক 21ৰ বিধানসভা নিৰ্বাচনত পৰাভূত কৰিব পাৰোঁ আৰু এইটো যদি কৰিব পাৰোঁ আমি ভাবোঁ যে আঞ্চলিক দলৰ শক্তিয়ে 21ৰ বিধানসভা নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা ল'ব আৰু নিৰ্ণায়ক ভূমিকা লৈ বিধানসভাৰ অধিৱেশনত গৃহীত অসমত প্ৰযোজ্য নহ'ব বুলি আমি প্ৰস্তাৱ পৰ্যন্ত আমি ল'ব পাৰিম মীৰা বৰঠাকুৰ কংগ্ৰেছ বা মিত্ৰগোট নোহোৱাকৈ পাৰিব আপুনি বাৰে প্ৰতি মানে মোক কংগ্ৰেছ কৈ টেগ দি দিম মই tag দিব বিচাৰা নাই, কিন্তু আপুনি মই প্ৰেক্টিকেল কথা কথাটো কৈ আছে, কৈছোঁ মই মই- প্ৰেক্টিকেল কথাটো কৈছোঁ যে আজি তাৰিখত ভাৰতবৰ্ষৰ বৃহৎ শত্ৰু হৈছে বিজেপি এই বৃহৎ শত্ৰুক পৰাভূত কৰিবৰ কাৰণে আমি সকলো এণ্টি বিজেপি আমি ঐক্যবদ্ধ হ'ব লাগিব সেইটোৱে হৈছে কেলকুলেশ্যন আৰু মেথমেটিক্স এণ্ড কেমেষ্ট্ৰি ঠিক আছে দীপক ফুকন আপুনি কি ভাবে নিশ্চয় আমিও ভাবোঁ যে বৃহৎ শক্তি এটাক যেতিয়া আমি প্ৰতিহত কৰিব লাগিব যে আমি ক্ষুদ্ৰ শক্তিসমূহ একত্ৰিত হ'বই লাগিব আৰু মই আগতেই কৈছোঁ যে এইবাৰ নিৰ্বাচন এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব লাগিব যে অসমত সৰ্বভাৰতীয় ৰাজনীতিৰ প্ৰৱেশ নিষিদ্ধ হ'ব লাগিব আৰু সেইটো ক্ষেত্ৰত সেই গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ নেতৃত্বৰ বিচক্ষণতাৰ ওপৰত আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ জোৰ বা ওপৰৰ পৰা হেঁচা প্ৰয়োগ কৰা অগণতান্ত্ৰিক প্ৰক্ৰিয়া গ্ৰহণ কৰাটো নিশ্চয় সমীচীন নহ'ব বুলি আমি ভাবোঁ আটাইকেইজন বক্তাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি ভাবোঁ যে আঞ্চলিক শক্তি যদি একত্ৰিত নহয় তেনেহ'লে কাৰ্যত একো লাভ নহ'ব অনাগত সময়ছোৱাত দেখা যাওক এই আঞ্চলিক শক্তি একত্ৰিত হৈ বিজেপি কংগ্ৰেছৰ সৈতে যুঁজিব পাৰেনে নাই অনুষ্ঠানত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কিছু সময়ৰ পিছতে আৰম্ভ হ'ব 24 ঘণ্টা